গুৱাহাটী মহানগৰীৰ দাঁতিকাষৰীয়া আজাৰাৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চলিছে চৰম অৰাজকতা। স্বামী স্ত্ৰীৰ গৃহকণ্ডল প্ৰথমে আদালতৰ মজিয়া আৰু তাৰ পিছতে এতিয়া আহি উপস্থিত হৈছে সেই কণ্ডলখন বিদ্যালয়ৰ মজিয়াত, যাৰ ফলত প্ৰায় ৯৬গৰাকী কণ কণ ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ নমাই আনিছে চৰম বিপৰ্যয়। আৰু এই মুহূৰ্তত সেই গুৱাহাটী মহানগৰীৰ আজাৰাস্থিত সেই বিশেষ বিদ্যালয়খনৰ প্ৰাংগণত আমি আহি উপস্থিত আছোঁ আৰু য'ত ইতিমধ্যে আজি আজাৰা মহানগৰ আৰক্ষী আহি ইতিমধ্যে উপস্থিত হৈছে। আৰু সেই যি বিশেষ কণ্ডল ৰাতিপুৱাৰ ভাগতেই সেই পাৰিবাৰিক কণ্ডলে আচলতে চৰম পৰ্যায় পাইছিলে। এই বিদ্যালয়খনৰ যি দুগৰাকী স্বামী স্ত্ৰী তেখেতসকলে স্বত্বাধিকাৰী আৰু পত্নী বাগ্মিতা দাসে আচলতে অভিযোগ অনুসৰি বাগ্মিতা দাসে দুগৰাকী বাউন্সাৰ অৰ্থাৎ তথাকথিত গুণ্ডা বাহিনীৰ লগত লৈ এই বিদ্যালয়খনৰ ভিতৰত অতৰ্কিতে প্ৰৱেশ কৰিছিল আৰু বিদ্যালয়খনৰ যিসমূহ ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ নথি পত্ৰ বা যিসমূহ শিক্ষাৰ লগত ব্যৱহৃত যিসমূহ সা সঁজুলি এইসমূহ বাহিৰলৈ দলিয়াই দিছিল আৰু কিছু সংখ্যক গাড়ীত ভৰাই লৈ উধাও হৈছিলে। আৰু তাৰ পিছতেই এই বিদ্যালয়খনৰ আন এগৰাকী স্বত্বাধিকাৰী বাগ্মিতাৰ স্বামী ইয়াত আহি উপস্থিত হৈছিলে। তাৰপিছতেই সেই গৃহকণ্ডলখনে আহি বিদ্যালয়ত এখন ভয়ংকৰ কণ্ডললৈ ৰূপান্তৰিত হৈছিলে। আৰু সেই খবৰ লাভ কৰাৰ পিছতে আমি আছাম টক্স আহি উপস্থিত হৈছোঁ এই বিদ্যালয়খনৰ সন্মুখত। মই সহযোগী গৌতম জ্যোতিক মই দেখুৱাবলৈ অনুৰোধ জনাম ইয়াৰে যি সামগ্ৰিক দৃশ্য। ইতিমধ্যে মহানগৰ আৰক্ষী আহি এই বিদ্যালয়খনৰ প্ৰাংগণত উপস্থিত হৈছে আৰু যদি সম্ভৱ হয় আমি যিগৰাকী স্বত্বাধিকাৰী আছে বা ইয়াৰে যিসমূহ শিক্ষক শিক্ষয়িত্ৰী আছে ইতিমধ্যে সেই শিক্ষক শিক্ষয়িত্ৰীসমূহ ইয়াতে উপস্থিত আছে, আমি তেখেতসকলৰ ওচৰলৈকে আহি তেখেতসকলৰ পৰা কিছু মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিম। বাইদেউ অকণমান মাত দিব, কি হৈছিলে বাইদেউ ৰাতিপুৱাৰ পৰা? ৰাতিপুৱাৰ মানে আমি আজি স্কুল খোলা আছিলে, আমি ডিউটি কৰিব আহি দিছোঁ। গোটেই তালা ভাঙি তেওঁলোকে ভিতৰত অলৰেডি সোমাইছে, গোটেই ষ্টাফক গতিয়াই উলিয়াই দিছে। মানে কোনো সোমাব নোৱাৰে, তেওঁৰে প্ৰপাৰ্টি, এতিয়া তেওঁ থাকিব, তেওঁ চলাব স্কুল, সেনেকুৱা টাইপৰ কথা গ'ল। আশিষ চাবৰা ছাৰৰ তেওঁ চলাই, আমি ইমান বছৰ ইয়াতে কাম কৰি আছোঁ, তেওঁৰে চলাইছে, তেওঁৰে স্কুল এখন। তেওঁলোক আছিল হাজবেণ্ড ৱাইফ হয়, তেওঁলোক ছেপাৰেট হৈ তেওঁলোকৰ এতিয়া কেছ চলি আছে কোৰ্টত, ডাইভৰ্চ কেছ চলি আছে। সেইটো তেওঁলোকৰ পাৰ্চনেল মেটাৰ, কিন্তু স্কুল এখনত আহি পেলাইতো তেওঁলোকে এইবিলাক কৰিব নোৱাৰে ন, বাচ্চাৰ জীৱনৰ লগত খেলিছে। বাউন্সাৰ আছে দুজন, বডিগাৰ্ড টাইপ আছে, আমি নাজানো আৰু তেখেত কোন হয়, দুজন আছে ভিতৰত সোমাই আছে। তেখেতসকলে সোমাব দিয়া নাই, টিচাৰৰ লগত মিছবিহেভ কৰিছে, দিদি ড্ৰাইভাৰ চবৰ লগতে মিছবিহেভ কৰিছে, গাত হাত দিছে, গোটেই উলিয়াই দিছে। আৰু যিহেতু তেওঁলোকে আমি টিচাৰ্ছক বৰ্তমান ইয়াতে আৰক্ষী উপস্থিত হৈছে, আৰক্ষীৰ ভূমিকা কেনেকুৱা? আৰক্ষীৰ বৰ্তমান আমি একো সহায় পাওঁ, আমি মাত্ৰ কৈ আছিলোঁ যে আমাৰ বাচ্ছাৰ দুবাৰ তিনিবাৰ সোমাব বিচাৰি আছোঁ, তেওঁলোকক কৈছোঁ জাষ্ট আমাৰ কিছুমান বস্তু আছে, কাৰণ আজি আমাৰ স্কুলৰ লাষ্ট ডে আছিল, আমি গোটেইখিনি ঠিক কৰি যাব লাগিব। নেক্সট আকৌ আগষ্টৰ 1 তাৰিখে স্কুল খুলিব, আমাৰ কিছুমান বস্তু আছিলে আমি ল'ম আৰু আমাৰ চাম আমি কি হৈ আছে। এনেকুৱা পাৰ্চনেল কিছুমান বাচ্ছাৰ কপিজ বুকছ তেওঁলোকে গোটেই ফালি পেলাই দিছে, কাৰণ আজি লাষ্ট ডে দিয়া কথা আছিলে কপিবিলাক বাচ্ছা, তেওঁলোকে চব কপি ফালি পেলাই দিছে। চুৰ কৰি এখন গাড়ীত তেওঁলোকে ৰাতিপুৱা লৈ যাব বিচাৰিছে, গাড়ীখনত উঠাই গোটেই মোৰ মনিটৰ আমাৰ গোটেই কেছবুক যিমান আছে চব উঠাই লৈ গৈছে তেওঁলোকে। কাৰোবাৰ ওপৰত হাত উঠাইছে নেকি? হতাহতি হৈছে নেকি? হতাহতি হৈছে, ছাৰকতো কৰিছে, মোবাইল চোবাইল দলিয়াই দিছে, ছাৰৰ জখমো হৈছে ছাৰ। আৰু দিদিহঁতক ঠেলি দিছে, ড্ৰাইভাৰক ঠেলি দিছে, গতিয়াই পঠিয়াইছে, টিচাৰৰ গাত হাত দিছে, ষ্টাফক। আপোনালোকৰ ওপৰত হাত উঠাইছে? হয় উঠাইছে। কেনেকুৱা কি কৰিছিলে? মানে আমি কৈ আছিলোঁ যে নিজৰ পাৰ্চনেল যিখিনি বস্তু আছে সেইখিনি লাগে আমাক, তো দেউতাকে মানে ইমানেই হেৰি কৰিলে, মানে মেমৰ দেউতাকে, তো হাত চাত লগাই একেবাৰে গোটেই টিচাৰবিলাকক বাদ দিয়া দিদিবিলাকক হাত লগাইছে। মানে মহিলাৰ ওপৰতো হাত উঠাইছে? হয় হয়, এয়া আচলতে এই যি বিদ্যালয়খন ফাৰ্ষ্ট ষ্টেপ প্ৰি স্কুল, এইখন মহানগৰী আজাৰাস্থিত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় হয়, য'ত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত নিৰ্ভৰ কৰি আছে। আৰু এই যি বিশেষ বিদ্যালয়খন, এই বিদ্যালয়খনতে আচলতে চৰম যি অৰাজকতা, এই অৰাজকতা এক ভয়ংকৰ কাহিনী সংঘটিত হৈছে। মই পৰিৱেশ দেখুৱাইছোঁ, মহানগৰ আৰক্ষী, আজাৰা আৰক্ষী উপস্থিত আছে বৰ্তমান এই ঘটনা সংক্ৰান্তত। আৰু ৰাতিপুৱাৰ ভাগৰ পৰাই আচলতে এক ভয়ংকৰ ইয়াতে অঘটনাটো সংঘটিত হৈ গৈছিল। আৰু এগৰাকী ইয়াৰে কৰ্মকৰ্তা আছে বিদ্যালয়খনৰ, মই আপোনাৰ ওচৰলৈকে আহিছোঁ, কিছু জনাব কেনেকুৱা ধৰণে কি ঘটনা আচলতে সংঘটিত হৈছে? আমি এইখন স্কুলৰ ফাৰ্ষ্ট ষ্টেপ স্কুলৰ আমি ড্ৰাইভাৰ হয়, আমি মৰ্ণিং টাইমত 8টা বজাতে গাড়ী ওলাই লৈ যাওঁ। তাৰপিছত আমি যেতিয়া সোমাই যাওঁতে ছাৰো আহিলে, ছাৰে যেতিয়া আমাকতো সোমাবই দিয়া নাছিলে, তাৰপিছত ছাৰ অহাৰ লগে লগে আমাক উঠাই লৈ গ'ল ওপৰত। লৈ যাওঁতে তাৰপিছত বাগ্মিতা মেমে কৰিছে কি ওপৰৰ পৰা ধাক্কা মাৰি ওলাই দিছে আমাৰ দিদি আমাৰ ড্ৰাইভাৰ ধাক্কা মাৰিছে। এই ভিতৰত যে আছে বাগ্মিতা দাস বুলি, সেইটো আমি মেম বুলিয়ে মাতোঁ, ছাৰ হয়, মানে ছাৰৰ লগত পাৰ্টনাৰশ্বিপত আছে কাৰণে এইটো অনাৰ বুলি আমি গম পাওঁ। আৰু
তেনেকৈ ঢাকা মাৰি ওলাই দিলে, যোৱা যোৱা ইয়াৰ পৰা যোৱা, যাব দিছোঁ নহয় তোমালোকক, যোৱা যোৱা এনেকৈ কৈছে। আমি তেতিয়া ওলাই আহিলোঁ আৰু। ইয়াতে যিবোৰ স্বত্বাধিকাৰীগৰাকী আছে, ফাৰ্ষ্ট ষ্টেপ প্ৰি স্কুলৰ স্বত্বাধিকাৰী, মই আপোনাৰ ওচৰলৈকে আহিম। যি ঘটনা আমি ইতিমধ্যে শুনিছোঁ, যি ঘটনা সংঘটিত হৈছে এক চৰম অৰাজকতা, কিয়নো প্ৰায় 96গৰাকী কণ কণ ছাত্ৰ ছাত্ৰীৰ জীৱন আৰু ভৱিষ্যত নিৰ্ভৰ কৰি আছে এই বিদ্যালয়খনৰ ওপৰত। আৰু আজি যি ঘটনা, আচলতে যি অৰাজকতা সংঘটিত হৈ গ'ল ঘটনা, এই ঘটনাৰ বিষয়ে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। মই হাত জোৰি ৰাইজৰ পৰা এটাই হয় বিচাৰিছোঁ, ইয়াতে 96 ষ্টুডেণ্ট পঢ়ি আছে, আজি নাই 14 বছৰৰ পৰা স্কুলটো চলি আছে। এই স্কুল এটা ছাবৰা এডুকেশ্যনেল গ্ৰুপৰ পাৰ্টনাৰশ্বিপ ফাৰ্ম, যিখন ৰেজিষ্টাৰ্ড ডিডৰ লগতে আছে, তাৰ ভিতৰত চলি আছে। মোৰ চিম্পল কুৱেশ্যন এইটো আছে, যেতিয়া এটা স্কুল চলি আছে পাৰ্টনাৰশ্বিপ ফাৰ্মৰ ভিতৰত, ইয়াতে 96 ষ্টুডেণ্টৰ ফিউচাৰ আছে, ইমান মেডাম, ইমান দিদি, ইমান ড্ৰাইভাৰৰ ইয়াতে দৰমাহৰ হিচাপতে ফিউচাৰ একদম এলাইণ্ড আছে। আমি চবেই বাদ দি পিনে পাৰ্চনেল ইণ্টাৰেষ্ট ভিতৰত কেনেকৈ সোমাব পাৰিম? অলৰেডি এইটো কেছ বিল্ডিঙৰ লৈ পিনে আমাৰ CGM কোৰ্টত আছে। যোৱা সপ্তাহত আমাৰ ডেট আছিলে, জজ সাহেব কিবা এটা অপিনিয়নটো ফাইনেলি দিব নোৱাৰিলে, এইকাৰণে আমাক 3 ছেপ্টেম্বৰৰ ডেট দিছে। 3 ছেপ্টেম্বৰত আইনৰ হিচাপত জজ সাহেব যি আমাক ডিচিশ্যনটো দিব, আমি চবে মানিব লাগিব। এইটো কেনেকুৱা হৈ গ'ল? আজি আমাৰ বাচ্চাৰ সামাৰ কাৰ্নিভেল চলি আছে, আজি 2টা টিচাৰৰ ফেয়াৰৱেল আছে, আপুনি চাব পাৰে গোটেই বেলুন, গোটেই পাৰ্টি ইহঁতৰ চলি আছে। মৰ্নিং 6 o'clock সিহঁতৰ গুণ্ডা 2টা বাউন্সাৰক আনিছে, 10টা আৰু মানুহ আনিছে, আনি পিনে গোটাই গেট ছেট ভাঙি, শ্বাটাৰ তালা ভাঙি ভিতৰত সোমাই গৈছে। আমি যেতিয়া আহি পাইছোঁ, গোটাই ষ্টাফক খেদাইছে, মাৰিছে। মোক 2টা বাউন্সাৰ ধৰি পিনে লৈ যাব বিচাৰে, কিয় মই স্কুলৰ এতিয়া 50% অ'নাৰ, মোৰ দেউতাৰ 25, ভাগমিতাৰ 25। এইটো ডিডৰ ভিতৰত ৰেজিষ্টাৰ্ডত লিখা আছে। এতিয়া এইটো মোৰো নাই, তাৰো নাই, এইটো ছাবৰা এডুকেশ্যনেল গ্ৰুপৰ আছে, বাচ্চাৰ ফিউচাৰ আছে। 2টা বাউন্সাৰ মোক ধৰি পিনে 4 তালাত লৈ গৈ পেলাব, মাৰিব বিচাৰি আছে। মোৰ ভাগ ভাল, মই বাচি গৈছোঁ। তলত অহাৰ পিছত যিখনত মোৰ ৰেকৰ্ডিং আছে, মোৰ ফোনটোৱে টানি পিনে 2টা মোক মাৰি পিনে লৈ লৈছে। মই মেডিকেল 75% আপোনাৰ অ'নাৰশ্বিপ থকাৰ পিছতো আপুনি কিন্তু বিদ্যালয়খনৰ ভিতৰত সোমাই যাব পৰা নাই, কিহৰ বাবে? কিয়কি ইহঁতৰ গুণ্ডা পাৰ্টি মৰ্ণিঙৰ পৰা আহি পিনে আমাক মাৰি সবল লৈ পিনে আমাক মাৰি পিটি চব তালা চাবি মাৰি পিনে বাহিৰত তালা মাৰি দিছে, আমাক বাহিৰত থৈ দিছে। বৰ্তমানৰ ভিতৰত সোমাই আছে, আমি এতিয়াও ভিতৰত আছে, আমাক ভিতৰত যাব দিব নোৱাৰে। আৰু ৰাস্তাৰ অপজিট ছাইডত আপুনি চাব, এটা মেজিক থিয়া হৈ আছে। স্কুলৰ প্ৰপাৰ্টি, বাচ্চাৰ পেপাৰ্ছ, ইহঁতৰ ফিউচাৰ হিচাপত, ইহঁতৰ ছামাৰ হলিডে বহি কিতাপ চব তাতে আছে, চুৰি কৰি লৈ গৈ আছে। আচলতে আপোনাৰ পত্নী আৰু আপোনাৰ মাজত যি পাৰিবাৰিক সংঘাত, সেই সংঘাতৰ ফলতে আজি এই ঘটনা সংঘটিত হৈছে। এক্সেক্টলি আমাৰ 2টাৰ, তাই আজিকে 2.5 বছৰ আগতে 2টা বাচ্চা, 13 বছৰীয়া ছোৱালী, 9 বছৰীয়া ল'ৰাক এৰি দি পিনে গুচি গৈছে। গুচি গৈ পিনে GS ৰোডত কোনোবা ডাঙৰ ফ্লেটত একদম হাই ফাই লাইফটো থাকি আছে। নন ষ্টপ পাৰ্টি, উইকেণ্ডত পাৰ্টি, কুৱেঞ্চ হাউচ, আমুক তামুক প্লে বয় চব পাৰ্টি কৰি আছে। তাৰ পৰিবাৰৰ লগত একো পাত্তাই নাই, একো কাম নাই। এতিয়া আমি এই যে স্কুলটো চলাই আছোঁ, কিয়কি মোৰ দায়িত্ব আছে, ইমান টেনশ্যনৰ ভিতৰত বাচ্চাক 2টা ডাঙৰ কৰি আছোঁ, 2টা বাচ্চাৰ শিক্ষা পঢ়া লিখা চব মই চাই আছোঁ, লগতে মই স্কুলৰ গোটাই দায়িত্ব লৈ আছোঁ। এই দায়িত্বৰ মাজতে মোৰ বাৰে বাৰে এটাই বস্তু ওলাই আছে, আইন আছে না নাই? মানে আপোনাৰ শিশু দুটা আপোনাৰ লগত থাকে? মোৰ লগতে আছে। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।